এই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'বৰ কাৰণে তৰুণ গগৈ ডাঙৰীয়াক পিছফালৰ পৰা মামৰে ধৰা ডেগাৰ দি মৰা নাছিলে জানো? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লেং মাৰি দি সাগৰৰ পাৰত পেলাই দিয়া নাই জানো? তেওঁৰ চকী এৰি দিব। তেওঁৰ চকীৰ পৰা অসমৰ মানুহক লগত লৈ আমি উঠাম। 26ত আমি দিছপুৰ নিজে দখল কৰিম। আমাক হিমন্ত বিশ্ব শৰ্মাৰ কৃপা নালাগে। আৰু ইতিমধ্যে আপুনি দেখিছে কালি মুখ্যমন্ত্ৰীয়ে কি কৈছিলে যে গহপুৰত কংগ্ৰেছ শূন্য, অকল মিয়াহে কংগ্ৰেছৰ লগত থাকিব। আজি গহপুৰত যি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে, আমিতো অৰুণোদয় দিম বুলি অনা নাই, আমিতো স্কিম কাটিম বুলি ভয় খোৱা নাই, আমি গাড়ী মটৰৰ ভাড়া দিব পৰা নাই, মিটিঙলৈ অহা মানুহক হাজিৰা দিব পৰা নাই। গহপুৰৰ মানুহ ওলাইছে মানে কি বুজায়? গহপুৰত কনকলতা ওলাইছিলে, গহপুৰত মুকুন্দ কাকতি ওলাইছিলে, এতিয়া আকৌ কংগ্ৰেছৰ মিটিঙলৈ কনকলতা মুকুন্দ কাকতি আহিছে। ৰাহুল গান্ধী কালি কৈছিল যে ৰাহুল গান্ধী আহিলে ভাল হ'ব বুলি কৈছিলে বিজেপি। তাৰপিছত ৰাহুল গান্ধী যদি আহে বিজেপি বাঢ়িব, 20-30,000 বাঢ়িব। চাওক, মই আপোনালোক মোৰ ককাই ভাই, মোৰতো চেনেল নাই, মোৰতো পেপাৰ নাই, আপোনালোকে মোৰ ককাই ভাই। আপোনালোকক মই অসমীয়া হিচাপে কথা এটা পাতিছোঁ। মুখ্যমন্ত্ৰীয়ে বেবেৰী বাং কথাৰে ইলেকশ্যনটো আচল ইছ্যুবিলাক তল পেলাব বিচাৰিছে। হিমন্ত বিশ্ব কৈছে যে 14খন আসনৰ 13খনেই পাব, ইলেকশ্যন নপতা হ'লে ভাল আছিলে নেকি বাৰু? 13খন যদি পায়ে এই চ'তমহীয়া গৰমত ইমান এনেকৈ টাকুৰি ঘূৰাই দি ঘূৰি আছে কিয়? হিমন্ত বিশ্ব সপোনত দেখে এতিয়াও ক'ব পৰা নাই তেওঁ। আপুনি যাক পুলিচে ধৰিছে পইচা খতি তেওঁ উত্তৰ দিব। এইটো মই কেলৈ উত্তৰ দিব লাগে? মোৰ PSO নহয়, আমাৰ দলৰ কৰ্মী গুৰিত কি টকা থাকিব নালাগে নেকি? টকা আছে, মই কেইটামান পইচা থাকিব নোৱাৰে নেকি? আপোনাৰ কেইটামান পইচা ভুল গৈছে। ইলেকশ্যনৰ সময়ত 50,000তকৈ বেছি পকেটত ৰাখিব নোৱাৰে। কোনোবাই ৰাখিলে ধৰিব, আৰু তাৰ যদি হিচাপ দিব পাৰে টকা ঘূৰাই পাব, নেপালে টকা বাজেয়াপ্ত হ'ব। আমি সেইকাৰণে কৈছোঁ যে অসমীয়া মানুহে 1200 টকা দি ঘৰ চলাব নোৱাৰে। 1200 টকা অৰুণোদয়, 1200 টকা চিলিণ্ডাৰত গুচি যায়। আমি সেইকাৰণে কৈছোঁ কংগ্ৰেছ চৰকাৰ আহিব, প্ৰত্যেক মাহৰ 9 তাৰিখে 9 লক্ষ্মী নামেৰে 2500 টকাকৈ পাব। এতিয়া অসমীয়া ৰাইজে সিদ্ধান্ত ল'ব যে 1200 টকীয়া ল'ব নে 2500 টকীয়া ল'ব। মুখ্যমন্ত্ৰীৰ যদি সাহস আছে, চিঠি ইলেকশ্যনৰ পিছত কিয় লিখিম বুলি কৈছে? চিঠি এতিয়া লিখক নে এতিয়া লিখক, আজি লিখক, আমি উত্তৰ দি আছোঁ।